ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ হৈছে আজি 17 তাৰিখ, আজি বাৰ হ'ব মঙ্গলবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব অমাৱস্যা তিথি, নক্ষত্ৰ হ'ব আজি ধনিষ্ঠা নক্ষত্ৰ, তাৰপিছতে শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। বন্ধুবান্ধৱীসকল যোগ হ'ব পৰিমক যোগ, তাৰপিছতে শিৱ যোগ আৰম্ভ হ'ব। কৰণ হ'ব নাকৰণ, তাৰপিছতে কিন্তু ঘন্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মকৰ ৰাশি, পুৱা 9:07 পাছতে কুম্ভ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মকৰ ৰাশি, ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত এক পদ দুখ। আজি যোগিনী ইক্ষান কোণত। আজি সূৰ্য উদয় হ'ব 6:01 সূৰ্যাস্ত সম হ'ব 5:13। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ বাবে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে এটা ভাল সময়, যি আপোনালোকৰ মনত অপৰিসীম শান্তি কঢ়িয়াই আনিব। আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক। তুচ্ছ বিষয়ক লৈ তেওঁলোকৰ লগত কাৰ্য কৰাটো এৰক বুলি কৈছে। সৰু সৰু কথা বতৰাক লৈ পেলাই তৰ্কৰ পেচাল একেবাৰে নকৰিব। এই সময়খিনিত কৈছে যে আপোনালোকৰ বয়োজ্যেষ্ঠসকলে আপোনালোকক সহায় কৰিব বুলি কৈছে, আশীৰ্বাদ দিব। তেওঁলোকৰ মতামত বুজিবলৈ চেষ্টা কৰক। আজি প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে। প্ৰেমিক প্ৰেমিকাৰ বাবে তেওঁলোকৰ প্ৰেম জীৱনটো বহুত বেছি শুভ দেখা পোৱা গৈছে। ইজনে সিজনৰ আৱেগক সন্মান কৰিব। ওলাই যোৱাৰ কিছু লোকে পৰিকল্পনাও কৰিব পাৰে। আজি কিন্তু মেঘ ৰাশিত যিসকল জাতক জাতিকা আছে, খৰচ অলপ বেছি হ'ব পাৰে তেওঁলোকৰ, যাৰ ফলত আৰ্থিক অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে খৰচ অলপ সীমিত কৰিব লাগিব। কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজিৰ দিনটো বহুত বেছি ভাল হ'ব। আপুনি আপোনালোকৰ চাকৰিত উন্নতি সাধন কৰিব পাৰিব। আজি আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব কৰ্মক্ষেত্ৰত। কিন্তু আজি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। নিজৰ হেল্থৰ প্ৰতি বিশেষকৈ মেঘ ৰাশি জাতক জাতিকাসকলে কেয়াৰফুল হ'ব লাগিব। স্বাস্থ্যৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিয়ক বুলি কৈছে। এই সময়খিনিত যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, কষ্ট কৰিছে, তেন্তে নিশ্চিতভাৱে সফলতা লাভ কৰিব। কিন্তু আপুনি বহুত কষ্ট কৰিব লাগিব, বহুত বেছি হাৰ্ডৱৰ্কিং কৰিব লাগিব, তেতিয়াহে আপুনি সফল হ'ব। সদায় মনত ৰাখিব, কষ্টৰ অবিহনে আপুনি তাৰ বিশেষকৈ ফল বিচৰাটো উচিত নহয়, বা আপুনি সেই ফল কেতিয়াও লাভ নকৰে। গতিকে সদায় কষ্ট কৰিব লাগিব, নিজৰ লক্ষ্যমুখী কাম কৰিব লাগিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। আজি খৰচবোৰ অলপ সীমিত কৰি ৰাখক বুলি কৈছে। ভুল লগ সংগৰ পৰা যুৱক যুৱতীসকলে আঁতৰি থকাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে দিনটো আজি মনত শক্তিৰে ভৰা এটা দিন বুলি কৈছে। আজি মনত শক্তি থাকিব, কামবোৰ কৰাৰ প্ৰতি আপোনালোকৰ ধাউতি থাকিব, একাগ্ৰতা থাকিব বুলি কৈছে। আপুনি আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক'ৰবাৰ পৰা লাভ কৰিব পাৰে। বহুদিন ধৰি ৰখাই থোৱাৰ বিশেষকৈ ধন, অৰ্থাৎ ছেভিং কৰি থৈ দিয়া কিছুমান ধন আজি হয়তো বিশেষকৈ আপোনালোকে লাভ কৰিব পাৰে, বা কাৰোবাৰ পৰা যদি পাবলগীয়া টকা পইচা আছে সেইখিনি আপোনালোকে বৰ্তমান সময়ত লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব। আজি আপোনালোকৰ সকলো বাকী থকা কাম সময়মতে সম্পূৰ্ণ হ'ব পাৰে। গতিকে চেষ্টা কৰক, মাত্ৰ নিজৰ কামবোৰ যিমান পাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। নিজৰ যিখিনি কাম, আপোনাৰ যিখিনি দায়িত্ব, আপোনাৰ যিখিনি কৰণীয় কাম, সেই কামখিনি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। কোনো ধৰণৰ বৰ্তমান সময়ত এলাহক পৰিহাৰ কৰক। এলাহ বা লেজিনেছবোৰ মনৰ পৰা আঁতৰাব লাগিব। লেজিনেছ আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এলাহ ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰি ৰাখক বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ সামাজিক যি আপোনালোকৰ সন্মান বা স্থান আপোনালোকৰ বাঢ়িব বুলি কৈছে। আপুনি আপোনালোকৰ উচ্চ মানৰ প্ৰদৰ্শনৰ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে জিলিকি উঠিব। প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব বুলি কৈছে। আগবাঢ়ি যাব পাৰিব। সমাজত আপোনালোকৰ সুনাম যথেষ্ট আজি বৃদ্ধি পাব পাৰে। আপুনি পুৰণি বন্ধু এজনক আজি লগ পোৱাৰ সম্ভাৱনা আছে, যাক লগ পাই আপুনি বহুত বেছি সুখী হ'ব। বন্ধুৰ সৈতে বা নিজৰ ফ্ৰেণ্ডৰ সৈতে আউটিঙৰ পৰিকল্পনা কিছু লোকে কৰিব। এই ভ্ৰমণ আপোনালোকৰ বাবে অতি শুভ হ'ব। কোনো এটা বিষয়ত স্বামী স্ত্ৰীৰ মাজত মতানৈক্য হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে। জীৱনসংগীৰ সৈতে যিকোনো ধৰণৰ বিশেষকৈ আপোনালোকৰ তৰ্কৰ এৰক বুলি কৈছে, কিয়নো ইয়াৰ ফলত আপোনালোকে অপমানিত হ'ব পাৰে বা আপোনালোকক অপমান কৰিব পাৰে কিছু ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব।
কৰ্মসংস্থাপনত থকাসকলৰ বাবে দিনটো শুভ দিন। আপুনি হয়তো পদোন্নতি লাভ কৰিব পাৰে, যি আপোনালোকক বহুত বেছি আনন্দ কঢ়িয়াই আনিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বৃদ্ধি পাব। এই সময়খিনিত কিবা এটা বিশেষকৈ আপোনালোকৰ বিষয়বস্তু, বিশেষকৈ নজনা বিষয়বস্তুবোৰ জনাৰ বাবে আপোনালোকে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক। জনা শুনা মানুহৰ লগত কিছু সংগ লওক বুলি কৈছে, ভাল হ'ব। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মিথুন ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া। আজি আপোনালোকৰ দিনটো বহুত বেছি আপোনালোকৰ শুভ, অত্যন্ত ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে, যাৰ ফলত আপোনালোকৰ পৰিয়ালটোত অলপ চিন্তিত হ'ব। আপুনি কাম কাজ বহুত বেছি কৰিব, ঘৰখনত নিজৰ ফেমিলিক সময় দিব নোৱাৰিব পাৰে, যেতিয়া আপোনালোকৰ একাগ্ৰতা বৃদ্ধি পাব। আজি আপোনালোকৰ কণ্ঠই, আপোনালোকৰ কথন সুৰে আপোনালোকৰ কিছু ভাল খবৰ বা ভাল কামৰ সৃষ্টি কৰিব পাৰে। গতিকে সদায় নিজৰ যি বিহেভ বা কথা বতৰা আচৰণ, সেইখিনি আপোনালোকে সদায় ভাল কৰি ৰাখিব। কিন্তু আপুনি কিছুমান মানসিক চাপৰ সন্মুখীন হ'ব পাৰে কিছু ক্ষেত্ৰত, গতিকে সাৱধান হ'ব। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত অচিনাকি মানুহক বিশ্বাস কৰাটো এৰাই চলিব লাগে। ব্যৱসায় ক্ষেত্ৰত সকলোকে বিশ্বাস কৰাটো মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে ভাল নহয়। কিছুমান ব্যক্তি আপোনালোকক ঠগিব পাৰে বা আপোনালোকক বিপদত পেলাব পাৰে, গতিকে এই ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব। বিশ্বাসঘাতকতা কৰিব পাৰে। নিয়োজিত ব্যক্তিসকলে নিজৰ কৰ্মৰ যি পৰিৱেশত সতৰ্ক হ'ব লাগে। নিজৰ কামৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব লাগে, সাৱধান হ'ব লাগে। আজি আপোনালোকৰ কাৰ্যালয়ত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰখনতো হওক, তৎক্ষণাত যিকোনো এটা সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ভাল নহয়। চিন্তা কৰিব, ভাবি চিন্তি সিদ্ধান্তটো লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। বিপদবোৰ কম হ'ব তেনে সিদ্ধান্তবোৰৰ ক্ষেত্ৰত। নহ'লে সিদ্ধান্ত ল'ব তৎক্ষণাত, কিয়নো আপোনালোকে পিছত অনুশোচনা কৰিব পাৰে। আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰক। কাৰো আগত অনুপযুক্ত ব্যক্ত দিয়াৰ পৰা বিৰত ৰাখক বুলি কৈছে। কথা বতৰা কৰোঁতে সাৱধান হওক বুলি কৈছে। আনে কষ্ট পাব পাৰে, গতিকে ধ্যান ৰাখিব, কিয়নো আপোনালোকৰ কথাই বিশেষকৈ আনজনক আঘাত দিব পাৰে। কাৰোবাৰ লগত কথা পতাৰ সময়ত আজি দুবাৰ ভাবি চাব কথা কওঁতে। সন্তানৰ ভৱিষ্যতক লৈ আজি পিতৃ মাতৃয়ে চিন্তা পৰিব বুলি কৈছে, চিন্তা কৰিব। এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। আজি ঘৰখনত কিছু শুভ কাম এটা বা অনুষ্ঠান আপোনালোকৰ আয়োজন হ'ব পাৰে বুলি কৈছে। ইতিবাচক ফলাফল দেখিব। শুভ ৰং হ'ব মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। কৰ্কট ৰাশিলৈ আগবাঢ়িছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অলপ সাৱধান হ'ব। ৰোগীয়ালসকলে, বিশেষকৈ যিসকলৰ বেমাৰ আজাৰ হৈ আছে, সেইসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব। নিজৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে, গতিকে অলপ ধ্যান ৰখাটো প্ৰয়োজন আছে এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত। ব্যৱসায়ীসকলে যথেষ্ট আৰ্থিক লাভ কৰাৰ সম্ভাৱনা আছে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত পৰিকল্পনা কৰক, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ যথেষ্ট উন্নত হ'ব। ধনৰ অভাৱ বিশেষকৈ নিশ্চিত হ'ব। আপুনি হয়তো আজি আপোনালোকৰ কৈছে যে পৰিয়াল বা আত্মীয়ৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে বুলি কৈছে, যিয়ে আপোনালোকক অপৰিসীম আনন্দ কঢ়িয়াই আনিব। মনটো আপোনালোকক হেপি কৰি ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক দিশত, নিজৰ পঢ়া শুনাৰ দিশত কঠোৰ পৰিশ্ৰম কৰিবই লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, কষ্ট কৰিছে, তেন্তে নিশ্চিতভাৱে ইয়াৰ প্ৰস্তুতিৰ ক্ষেত্ৰত আপুনি কেতিয়াও আপোনালোকে পিছ পৰি নাযাব। কষ্ট কৰক, হাৰ্ড ৱৰ্কিং কৰক, ভাল হ'ব। এই সময়খিনিত ধৈৰ্য, মনোবল বজাই ৰাখক। একে সময়তে ব্যৱসায়ী মালিকসকলে যথেষ্ট লাভৰ সন্মুখীন হ'ব বুলি কৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে। অনুকূল দিন বুলি কৈছে। নিৰাপদ আৰু সুৰক্ষিত আৰ্থিক পৰিস্থিতি নিশ্চিত হ'ব। আজি হয়তো পৰিয়াল বা আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যি আপোনালোকক অপৰিসীম আনন্দ কঢ়িয়াই আনিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক দিশত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব। যদি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে তেওঁলোকৰ উপযুক্ত বিশেষকৈ প্ৰচেষ্টা চলাব লাগে আৰু উপযুক্ত বিশেষকৈ এটা ডিচিপ্লিন আপোনালোকে মেইনটেইন কৰক, ভাল হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত কৰ্কট ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব, তেতিয়াহে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। নিজৰ স্বাস্থ্যৰ বিষয়ে যত্ন লওক। মূৰৰ বিষ, কঁকালৰ বিষৰ সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ পৰিয়ালে আপোনালোকৰ সম্পূৰ্ণ যত্ন ল'ব আৰু কোনো বিষয়ত তেওঁলোকৰ লগত মতানৈক্য নকৰিব। কৰিলে সমস্যা হ'ব পাৰে, কিয়নো ভালদৰে বিবেচনাৰ পিছতে এই সম্পৰ্ক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে যদি ভুল বুজাবুজি হয়। আপোনালোকৰ সম্পৰ্কত যিকোনো উত্তেজনাও কমি যাব পাৰে। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে, তেন্তে আজি হয়তো ঘূৰাই পাব পাৰে, যি আপোনালোকক বহুত বেছি সুখী কৰিব। কিন্তু নিজৰ স্বাস্থ্য, প্ৰথমতে কৈছিলোঁ, বিশেষ যত্ন ল'ব লাগিব। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। বিশেষকৈ হনুমানজীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া, কিন্তু দুপৰীয়া সিংহ ৰাশিৰ লোকসকলৰ বাবে কিছু ভাল সময় হ'বলৈ গৈছে।
যদিও ৰাতিপুৱা কিছু অলপ অসুবিধা হ'ব পাৰে, বিশেষকৈ ব্যৱসায়ীসকলে ৰাতিপুৱা অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, ব্যৱসায় ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন বা প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে। গতিকে আজি আপোনালোকৰ সমস্যাবোৰ দূৰ কৰিবলৈ বিশেষকৈ আপোনালোকৰ সংগীৰ সম্পূৰ্ণ সহায় বিচাৰিব। বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত যিসকল লোক আছে সকলোৰে পৰামৰ্শ, সকলোৰে বিশেষকৈ কিছুমান সিদ্ধান্ত লওঁতে সকলোৰে পৰামৰ্শ লৈ যদি আগবাঢ়ে, সকলোৰে যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনায়, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। গতিকে সকলোৰে পৰামৰ্শ গাইডেঞ্চ ল'ব, ভাল হ'ব কিবা এটা নতুনত্ব আনিব গ'লে। আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আশা অনুসৰি কামবোৰ কৰিব সংগীয়ে, অৰ্থাৎ যিসকল কৰ্মচাৰী আছে। বিশেষকৈ পিতৃ মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'বলৈ দিছে এই ৰাশি জাতক জাতিকাসকলক। গতিকে ধ্যান ৰাখিব, সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক, নিশ্চিত কৰক যে তেওঁলোকে কোনো অস্বস্তিৰ সন্মুখীন নহয়, কোনো সমস্যাৰ সন্মুখীন নহয়। সামান্যতম অসুবিধা হ'লে আজি সময়মতে ঔষধ খাব লাগে বা দিব লাগে বুলি কৈছে। নিজৰ লগতে নিজৰ ফেমিলি আপোনালোকে পৰিয়ালৰ সদস্যখিনিৰ যত্ন লওক বুলি কৈছে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ৰ প্ৰতি অলপ সাৱধান হোৱাটো উচিত। প্ৰথমতে কৈছিলোঁ তেওঁলোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে ব্যৱসায়ীসকলে যিকোনো কাম কৰোঁতে, যিকোনো ব্যৱসায়িক সিদ্ধান্ত লওঁতে, কাম কৰোঁতে বহুত বেছি সতৰ্ক হ'ব লাগে বুলি কৈছে। তেওঁলোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকৰ ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰক, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। কোনো কথাত আপোনালোকৰ জীৱনসংগীৰ লগত মতানৈক্য হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, আপুনি আপোনালোকৰ সন্তানৰ সৈতে সুখী হ'ব, আপোনালোকৰ জীৱনসংগীৰ পৰা আপোনালোকে সম্পূৰ্ণ সহায় লাভ কৰিব। আপুনি কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ইচ্ছা অনুভৱ কৰিব, য'ত আপুনি অপৰিসীম শান্তি পাব। আপোনালোকৰ পুৰণি বন্ধু এজনক লগ পোৱাৰ বৰ মন আপোনালোকৰ যাব পাৰে, বা আপোনালোকে ছাডেনলি লগ পাব পাৰে হঠাতে। আপুনি তেওঁলোকৰ ঘৰলৈ যাব পাৰে, যদি যাব মন যায় আপোনালোকৰ নিশ্চয়কৈ বন্ধুবৰ্গৰ ঘৰলৈ, ভাল হ'ব, যি আপোনালোকক বহুত বেছি মানসিক শান্তি কঢ়িয়াই আনিব। এই সময়খিনিত কিন্তু ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি ভালদৰে গুৰুত্ব দিব লাগে, বেয়া লক্ষণৰ পৰা আঁতৰি থাকিব লাগে, ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে, ভাল হ'ব। খং পৰিহাৰ কৰক আজি। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। জয় হনুমান, জয় শ্ৰীকৃষ্ণ। এইবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটোৰ প্ৰথম ভাগৰ পৰা কিছু বিভ্ৰান্তিৰে ভৰাৰ সময় বুলি কৈছে। গতিকে সাৱধান হ'ব। সকলো কামতে আপোনালোকৰ কিছুমান যে ভুল হ'ব, মিষ্টেক হ'ব নেকি, তেনেকুৱা ধৰণৰ ধাৰণাবোৰ আহিব পাৰে। নিগেটিভ ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰক, সদায় পজিটিভলি আপোনালোকে আগবাঢ়ক, ভাল হ'ব। কিবা এটা প্ৰতি উদ্বিগ্নতাই হয়তো আপোনালোকক অলপ অশান্তি দিব পাৰে, বা ৰিচেণ্টলি যদি দি আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ এটা শিশুৰ ভৱিষ্যতক লৈ অতিশয় চিন্তিত হ'ব, নিজৰ ঘৰখনৰ কোনো সদস্যক লৈ পেলাই চিন্তিত হ'ব, যাৰ ফলত আপোনালোকৰ বহুত বেছি কষ্টৰ প্ৰয়োজন হ'ব। কৰ্মৰত লোকসকলৰ বাবে আজি আপোনালোকৰ কামত উত্থান পতন হ'ব পাৰে, সাৱধান হ'ব, যাৰ ফলত আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে। আজি আপোনালোকৰ জীৱনত বহুত মানসিক চাপ অনুভৱ কৰিব পাৰে। নিজৰ ঘৰ বা চুবুৰীৰ সৰু ল'ৰা ছোৱালীক বিশেষকৈ মিঠাই বিতৰণ কৰক, পাৰিলে মিঠাই খুৱাই আপোনালোকে দিনটো কামখিনি কৰিলে ভাল হ'ব, যাৰ ফলত আপোনালোকৰ বহুত শান্তি আহিব, এটা ইতিবাচক ফল পাব। পৰিয়ালৰ সৈতে ভ্ৰমণলৈ, নিজৰ ফেমিলিৰ সৈতে ভ্ৰমণলৈ যাবলৈ বিচৰাসকলে যাব পাৰে, শুভ দিন। আজি আপোনালোকৰ সন্তানক লৈ আপুনি সুখী হ'ব, বা তেওঁলোকৰ পঢ়া শুনাক লৈ কিছু লোকে চিন্তিত হ'ব পাৰে। আপুনি সদায় তেওঁলোকৰ ভালটোৱে কামনা কৰিব, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ হিতত যাব পাৰে কিছু সংখ্যক লোক, বিশেষকৈ আপোনালোকৰ ল'ৰা ছোৱালী। গতিকে সাৱধান হ'ব। আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ নিশ্চয়কৈ লাভ কৰিব। কামবোৰ কৰোঁতে জ্যেষ্ঠ লোকসকলৰ পৰা যিখিনি আপোনালোকৰ ছাপোৰ্ট বা সহায় সহযোগিতা নিশ্চয়কৈ লাভ কৰিব। সন্তানক লৈ আপুনি অলপ চিন্তিত হ'ব পাৰে দিনটোৰ শেষত। জীৱনসংগীৰ লগত আজি বিবাহিত লোকসকলে বহুত বেছি সুখী হ'ব, ইজনে সিজনৰ অনুভৱক বুজি পাব, মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব, ভাল হ'ব। ব্যৱসায়ীসকলে উন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত পৰিকল্পনাৰ প্ৰয়োজন আছে। খং পৰিহাৰ কৰক, খৰচ সীমিত কৰক। শুভ ৰং হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত সকলোৰে দিনটো শুভ হওক। তুলা ৰাশিলৈ আগবাঢ়িছোঁ। তুলা ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া। বিশেষকৈ এটা কামত আপুনি বৰ অস্বস্তিত পৰিব পাৰে, সাৱধান হ'ব। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কাম বহুদিন ধৰি বাকী কৰি থৈ দিছে, বা বাকী হৈ আছে আপোনালোকৰ কিছুমান কাম পেণ্ডিং ৰৈছে, আজি কৰিম কালি কৰিম কিছুমান কাম, সেই কামখিনি বিশেষকৈ বেছিদিন থৈ নিদিব, কাৰণ সুযোগবোৰ বা সমস্যাবোৰ সমাধান কৰাৰ বাবে বিশেষ এটা দিন নাহে। গতিকে ধ্যান ৰাখিব, সদায় সমস্যাখিনি সমাধান কেনেকৈ আগতীয়াকৈ কৰিব পৰা যায় তাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে সময় সাপেক্ষে। এই সময়খিনিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ সময় উলিয়াব লাগিব, নহ'লে আপুনি অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিবা এটা কথাত আপুনি হয়তো বহুত মানসিক চাপত পৰিব পাৰে, বহুত বেছি টেনশ্যনত পৰিব পাৰে আজি তুলা ৰাশি জাতক জাতিকাসকলে। ভুল লগ সংগৰ পৰা আঁতৰি থাকক, আৰু কাৰোবাক জীৱনসংগী হিচাপে বিচাৰিলেও বহুত বেছি সাৱধান হওক। কিবা এটা কথাত আপুনি বহুত বেছি মানসিক চাপ অনুভৱ কৰিব পাৰে, আপুনি কিবা এটা কথাত বৰ বেছি অশান্তি পাব পাৰে। আজি দুখীয়া মানুহক আপোনালোকে সহায় কৰিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ মনত শান্তি আহিব, আৰু তেওঁলোকৰ আশীৰ্বাদত আপোনালোকৰ সকলো আধৰুৱা কাম যেন সম্পূৰ্ণ হ'ব পাৰে।
কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে, মানসিক শান্তি পাব। যিকোনো ধৰণৰ তৰ্কত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগে, নহ'লে সৰু বিবাদ এটা ডাঙৰ সংঘাতলৈ পৰিণত হ'ব পাৰে, সংঘাতলৈ। গতিকে ধ্যান ৰাখিব, তৰ্ক পেচাললৈ পৰিণত হ'ব পাৰে, য'ত আপুনি বহুত বেছি অশান্তি পাব পাৰে, কিছুমান ক্ষেত্ৰত আপুনি দোষী সাব্যস্ত হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে, ইতিবাচক ফল পাব। আজি আপোনালোকৰ সন্তানে বিশেষকৈ এটা সুন্দৰভাৱে জীৱন যাপন কৰিব, দিনটো ভালদৰে পাৰ কৰিব, কিন্তু কিছুমান কথা বতৰাক লৈ পেলাই আপোনালোকৰ বিৰুদ্ধে যাব পাৰে। গতিকে বেছিকৈ আপোনালোকে ফ্ৰীডম নিদিব, ধ্যান ৰাখিব। আজি আপোনালোকৰ মনত অপৰিসীম শান্তি পাব। ভেঞ্চাৰ আউট কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগে। শেষত আপুনি বহুত টকা পইচা আজি খৰচ কৰিব পাৰে। যদি আপুনি শ্বেয়াৰ বজাৰ বা জল্পনা কল্পনা বজাৰত বিনিয়োগ কৰিব বিচাৰে, তেন্তে সাৱধান হওক বুলি কৈছে। ভুল কামত তৎক্ষণাত বিনিয়োগ নকৰিব, কিন্তু জনা শুনা কামত আপোনালোকে বা জানি বুজি যিখিনি কামত আগবাঢ়িব সেইখিনি ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে, কিন্তু নজনা অভিজ্ঞতা নাইকিয়া কামত কেতিয়াও আগনাবাঢ়িব, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। কোনো উপদেষ্টাৰ পৰামৰ্শ নোলোৱাকৈ কোনো নতুন উদ্যোগ এটা বা নতুন কাম এটা আৰম্ভ নকৰিব, মনত ৰাখিব। এই ক্ষেত্ৰত শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। দিনটো আপোনালোকৰ ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় হনুমান। বৃশ্চিক ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ পৰা কিছু ভাল খবৰ শুনিব পাব পাৰে, যি আপোনালোকক বহুত বেছি আনন্দিত কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত আপোনালোকৰ খাদ্যাভ্যাস অৱহেলা কৰাটো এৰক। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব, খাদ্য সময়সূচী পালন কৰিব লাগিব, সময়মতে খাদ্য খাব লাগিব, সময়মতে শুব লাগিব। গতিকে তেতিয়াহে আপোনালোকৰ স্বাস্থ্যটো ভাল হৈ থাকিব। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। খাদ্যাভ্যাসৰ ক্ষেত্ৰত কেতিয়াও আপোনালোকে অৱহেলা কৰাটো ভাল নহয় নিজৰ বাবে। যদি আপোনালোকৰ বিশেষকৈ এই সময়খিনিত কোনো পেটৰ লগত জড়িত যদি সমস্যা হৈছে, তেন্তে আপুনি খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। বাহিৰা খাদ্য বিশেষকৈ বেছি খোৱাৰ পৰা বিৰত থাকক। ব্যৱসায় জড়িতসকলৰ বাবে আজি আপোনালোকৰ ব্যৱসায়টো বহুত বেছি ভাল হ'ব। আপুনি আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনালোকৰ ব্যৱসায়ত অৰ্থাৎ বৃশ্চিক ৰাশি যিসকল ব্যৱসায় আছে, ব্যৱসায়ীসকলৰ ব্যৱসায়টো সুন্দৰভাৱে পাৰ হ'ব। ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলক অধিক সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰে, ভাল হ'ব। আজি সহকৰ্মীসকলে আপোনালোকক নিষ্ঠাৰে সমৰ্থন কৰিব, কামত ভালদৰে ছাপোৰ্ট দিব, মনোযোগ তেওঁলোকৰ বাঢ়িব বুলি কৈছে, আৰু সেই অনুসাৰে আপোনালোকে তেওঁলোকক মৰম কৰিবলৈ চেষ্টা কৰক। আজি আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকৰ লগত বহুত বেছি সুখী হ'ব। তেওঁলোকৰ বাবে এটা ছাৰপ্ৰাইজ পাৰ্টি পৰিকল্পনা কৰিব কিছু লোকে। ঘৰখনত যদি তেওঁলোকৰ বাৰ্থডে আছে বা বিশেষ দিন এটা আছে, সৰু সৰু কামত বেছি টকা খৰচ কৰাৰ পৰা বিৰত থাকিব লাগে আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে, নহ'লে টকা পইচা শেষ হ'ব পাৰে। ভৱিষ্যতে আপুনি আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে সৰু সৰু কামত বেছিকৈ টকা খৰচ নকৰিব। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব পাৰে। আজি আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব, ছাপোৰ্ট কৰিব। আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব পাৰে, যিয়ে আপোনালোকক বহুত বেছি আগবাঢ়ি যোৱাৰ সহায় কৰিব, ঊৰ্ধ্বতন বিষয়াসকলক সুখী কৰি ৰাখিব। আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সহায় আপোনালোকে আজিৰ দিনটোত লাভ কৰিব বুলি কৈছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। মা লক্ষ্মী কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো ভাল বুলি কৈছে। আপোনালোকৰ দিনটো আচৰিত ধৰণে আৰম্ভ হ'ব পাৰে। আপুনি বহুত বেছি সুখী হ'ব। কিছুমান ক্ষেত্ৰত আপুনি টেনশ্যনত থাকিব। পৰিয়ালৰ সদস্যসকলৰ বাবে কিছু সময় উলিয়াব। আজি কৰ্মৰ প্ৰতিশ্ৰুতিৰ বাবে আপুনি তেওঁলোকৰ বাবে সময় উলিয়াব নোৱাৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ খং উঠিব পাৰে। সন্তানৰ বাবে কিছু সময় উলিয়াব। সন্ধিয়া কিবা এটা কথাত আপোনালোকৰ দুখ লাগি থাকিব পাৰে। মনত কিছু সুৰ ধুৰণি অশান্তি সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ ঘৰখনত হয়তো কোনো ধৰ্মীয় অনুষ্ঠান এটা অনুষ্ঠিত কৰিলে ভাল হ'ব, বা কিছু ধাৰ্মিক কিছু কাম আপোনালোকে আৰম্ভ কৰিব পাৰে, কাম কাজ ভাল হ'ব। তাৰ বাবে আপুনি বহুত বেছি ব্যস্ত হৈ পৰিব পাৰে। ব্যৱসায়ীসকলে অলপ সাৱধান হোৱাটো উচিত বুলি কৈছে। ব্যৱসায়ীসকলে অলপ সতৰ্ক হ'ব। তেওঁলোকৰ ব্যৱসায় যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে। গতিকে সিদ্ধান্ত লওঁতে সাৱধান হ'ব লাগিব, যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। নিয়োজিতসকলে কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ বিৰোধী আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, গতিকে ধ্যান ৰাখিব, কিন্তু ক্ষতি কৰিবলৈ নোৱাৰিব। অলপ সাৱধান হ'ব লাগিব। অফিচত ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ কৈছে আজি ধনুৰাশি জাতক জাতিকাসকলক, নহ'লে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বিপদত পৰিব পাৰে। সন্তানৰ লগত আপুনি সুখী হ'ব। তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কে আপুনি হয়তো কিছু ভাল খবৰ পাব পাৰে। জীৱনসংগীৰ বাবে উপহাৰ আদি দিব পাৰে। আজি জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। যিকোনো সমস্যাত আপোনালোকৰ সহায় তেওঁলোকে আগবঢ়াব। গতিকে জীৱনসংগীৰ লগত সদায় সৎ হৈ থাকিব। বৈবাহিক জীৱনটো নিশ্চয়কৈ ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় হনুমান লিখি দিব।
মকৰ ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া। আজি আপোনালোকৰ ব্যৱসায় সন্দৰ্ভত ব্যৱসায়ীসকলে বিশেষকৈ ব্যৱসায় ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। ভালদৰে চাই চিতি ব্যৱসায় ক্ষেত্ৰত সিদ্ধান্ত ল'ব লাগিব। স্বাস্থ্যৰ সন্দৰ্ভত আপুনি নিখুঁত স্বাস্থ্য থাকিব। আপুনি কোনো ধৰণৰ শাৰীৰিক অস্বস্তিৰ সন্মুখীন নহ'ব। অৱশ্যে ঋতুভিত্তিক ৰোগৰ প্ৰতি সাৱধান হোৱাটো উচিত। বৰ্তমান সময়ত ঋতু অনুসৰি খাদ্য খাব লাগিব, ঋতু অনুসৰি আপোনালোকে কাম কৰিব লাগিব, খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। আজি আপোনালোকৰ পৰিয়ালত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব, যি আপোনালোকক অতি আনন্দ কঢ়িয়াই আনিব। অৱশ্যে আজি আপোনালোকৰ পৰিয়ালৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে, যিয়ে সকলোকে সন্তুষ্ট কৰিব। হয়তো পুৰণি বন্ধু এজনক লগ পাব পাৰে, যাৰ ফলত পুৰণি স্মৃতিবোৰ পুনৰ জীয়াই আপোনালোকে ৰাখিব পাৰিব বুলি কৈছে। বিশেষকৈ আজি বন্ধু এজনক লগ পোৱাটো বৰ বেছি সুখকৰ হ'ব আপোনালোকৰ বাবে, মানসিক শান্তি আহিব। আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ সৈতে ধৰ্মীয় স্থানলৈ বা ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে, যাৰ ফলত আপোনালোকৰ মনত অপৰিসীম শান্তি আহিব বুলি কৈছে। আজি হনুমানজী কিবাত আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে। হয়তো আপুনি আগতে ৰখা ধনখিনি ঘূৰাই পাবলগীয়া ধন পাব পাৰে, যি আপোনালোকক অপৰিসীম আনন্দ কঢ়িয়াই আনিব পাৰে। আজি আপোনালোকৰ সন্তানসকলক সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব। তেওঁলোকৰ ফিউচাৰ প্লেনিং কৰিব, তেওঁলোকক আগন্তুক আহি থকা দিনৰ বাবে কিছুমান কাম কৰাৰ বাবে চেষ্টা কৰিব। আপুনি জীৱনসংগীৰ পৰা সহায়ো লাভ কৰিব। আজি ঘৰখনত কোনো বিশেষ অতিথি আহিব পাৰে, আলহী আহিব পাৰে, বিশেষ অতিথি, আৰু আপুনি গোটেই দিনটো তেওঁলোকক যত্ন ল'বলৈ সময় কটাব পাৰে। আনকি সন্ধিয়াও আপুনি কিছু ক্ষেত্ৰত কিন্তু কামৰ বাবে ভাগৰুৱা হৈ পৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ মকৰ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব, নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। কুম্ভ ৰাশি লোকসকলৰ বাবে দিনটো এটা ভাল দিন বুলি কৈছে। আজি আপোনালোকৰ সন্তানৰ ভৱিষ্যতক লৈ আপুনি অলপ চিন্তিত হ'ব। যিসকল বিবাহিত লোক আছে তেওঁলোকৰ ভৱিষ্যতক লৈ আপুনি অত্যধিক চিন্তা কৰিব, যাৰ ফলত আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে, ব্যৱসায় জড়িতসকলৰ বাবে দিনটো শুভ। যদি আপোনালোকৰ ব্যৱসায় কিছু ক্ষেত্ৰত আপোনালোকৰ যদি লোকচানত আছে, তেন্তে লাহে লাহে ই পুনৰ ট্ৰেকত আহিব পাৰে। চেষ্টা কৰক, আজি আপোনালোকৰ বাবে অপৰিসীম আনন্দ কঢ়িয়াই আনিব পাৰে। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব। খং যিমান পাৰে নিয়ন্ত্ৰণ কৰি বাক্যত সংযম বজাই ৰাখক। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে কাৰো লগত অভদ্ৰভাৱে কথা কোৱাৰ পৰা বিৰত থাকক, কথা কওঁতে সাৱধান হওক, যাতে মানুহে আপোনালোকক বেয়া নেগেটিভ ধৰণে নলয়। গতিকে ধ্যান ৰাখিব। খং নিয়ন্ত্ৰণ কৰক যিমান পাৰে। তৎক্ষণাত খং উঠিব পাৰে আজি, নহ'লে চলি থকা কাম এটাও নষ্ট হ'ব পাৰে, হৈ থকা কিছুমান কামো আপোনালোকৰ আধৰুৱা হৈ থাকিব পাৰে। আজি জীৱনসংগী স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ সাৱধান হওক, তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে তেওঁলোকৰ যদি কিবা এটা সমস্যা হয়, নিশ্চয়কৈ সেইখিনি সুধি পুছি আপোনালোকে ঔষধ পাতি কৰক। সামান্য অস্বস্তি হ'লে চিকিৎসকৰ পৰামৰ্শ লওক। আজি ঘৰখনৰ কিছুমান কথা বতৰাৰ বাবে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ টেনশ্যনৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ কিছু মানসিক চিন্তা বাঢ়িব পাৰে। নিয়োজিত লোকসকলৰ বাবে উন্নতিৰ সুযোগ আহিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰা সাৱধান হওক বুলি কৈছে, কিয়নো তেওঁলোকে আপোনালোকক ক্ষতি কৰিবলৈ বৰ্তমান সময়ত চেষ্টা কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। সকলোকে বিশ্বাস কৰাটো আপোনালোকৰ বাবে মূৰ্খামি হ'ব। গতিকে এইখিনি ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব, যাতে কোনোৱে আপোনালোকক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে, বিশেষকৈ আপোনালোকৰ লছ কৰাব নোৱাৰে, বিপদত পেলাব নোৱাৰে। তাৰ প্ৰতি নিজৰ কৰ্মক্ষেত্ৰত নিজৰ বিশেষ দায়িত্বখিনি পালন কৰক আৰু অপ্ৰয়োজনীয় তৰ্ক পেচালৰ পৰা আঁতৰি থাকক বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ স্বাস্থ্য বহুত যত্ন ল'ব লাগিব। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে, বেয়া লক্ষণৰ পৰা আঁতৰি থাকক আৰু ভুল প্ৰেমৰ পৰা আঁতৰি থাকক বুলি কৈছে। সন্দেহে কিন্তু প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে অপ্ৰয়োজনীয় সন্দেহ ভাৱবোৰ মনৰ পৰা পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ আপোনালোকৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগুৱাইছোঁ, সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দিন। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় আগুৱাই নিয়াৰ বাবে বহুত বেছি পৰিকল্পনা ৰচনা কৰিব পাৰে বা তাৰ বাবে আগবাঢ়ি যোৱাৰ বাবে সময় ভাল বুলি কৈছে। গতিকে কিবা এটা কাম কৰাৰ আগতে তাৰ পৰিকল্পনা লাগিবই, প্লেনিং লাগিবই। গতিকে ব্যৱসায়ীসকলে সেইখিনি ক্ষেত্ৰত আগতীয়াকৈ চিন্তা কৰিব লাগিব। আজি আপোনালোকৰ পৰিকল্পনা সফল হ'ব যদি ভালদৰে পৰিকল্পনা কৰি, আৰু আপোনালোকৰ ব্যৱসায়টো লাভ হ'ব পাৰে। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰে, পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় এটা কৰে, তেন্তে আপোনালোকৰ সংগী আপোনালোকক বহুত বেছি শলাগ ল'ব, সহায় কৰিব। কামত যেতিয়া সকলোৰে পৰামৰ্শ থাকিব, গাইডেঞ্চ পাব, বহুত বেছি ভাল হ'ব বুলি কৈছে। আজি আপোনালোকৰ সংগী আপোনালোকক বহুত বেছি সহায় কৰিব। কৰ্মসংস্থাপনত থকা সকলৰ বাবে দিনটো হ'ব এক দাবীদাৰ দিন বুলি কৈছে। চাকৰিত উচ্চ পদবী কিছু লোকে লাভ কৰিবলৈ হয়তো কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মুঠতে আপোনালোকৰ বাবে আজি দিনটো ভাল দিন। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ বাবে বহুত বেছি সুপ্ৰস্তুত হ'ব, বহুত বেছি যত্নশীল হ'ব বুলি কৈছে। তেওঁলোকে নিজৰ বিশেষকৈ
ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব। আজি বিশেষকৈ বৈবাহিক জীৱনত নিজৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। আপোনালোকৰ সন্তানৰ সন্দৰ্ভত কিছু অলপ চিন্তাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। শ্বেয়াৰ মাৰ্কেট বা জল্পনা কল্পনাৰ বজাৰত বিনিয়োগ কৰিবলৈ ভাল সময় বুলি কৈছে। বৰ্তমান সময়ত বিনিয়োগৰ ক্ষেত্ৰত কিন্তু বহুত বেছি সাৱধান হ'ব বুলি কৈছে। যদি বৰ্তমান সময়ত যথেষ্ট পৰিমাণৰ কামৰ বাবে আপুনি পদোন্নতি লাভ কৰিব পাৰে বুলি কৈছে, নিশ্চয়কৈ চেষ্টা কৰক। আজি আপোনালোকৰ পৰিয়ালৰ যি পৰিৱেশটো সুখদায়ক হ'ব। আজি আপোনালোকৰ সম্পত্তিৰ আৰু ঘৰখনৰ সন্দৰ্ভত কিছু উত্তেজনা অনুভৱ কৰিব পাৰে বুলি কৈছে, কিন্তু এই সময়ত আপোনালোকৰ সকলো চিন্তা দূৰ হ'ব। অলপ কষ্ট কৰক, নিজৰ কেৰিয়াৰটো, নিজৰ লাইফটো আপোনালোকৰ বহুত বেছি ভাল হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। জয় হনুমান।